ডিপি কাটাৱাৰ বৰ্ড ফিউজ গোটেইখিনিয়ে চিম্পলি কামটো কৰে যে পাৱাৰ কাটটো ব্ৰেক কৰে। আৰু গেজেট হোম এটা এইটো ধৰি লৈছোঁ, ইলেক্ট্ৰনিক গেজেট হোম এটা বা ডাটা অপাৰেটিং চিষ্টেমৰ এটা ৰুম আছে, তাত আমি কোনটো ইউজ কৰিব লাগিব মেইনলি যদি কৰিবলৈ যাওঁ। এতিয়া আমি গোটেইখিনি বিষয়ে অলপ অলপ জানিলোঁ নহয়, ফিউজ, MCB, চেঞ্জাৰ, কাটা গোটেইখিনি বিষয়ে অলপ অলপ জানিলোঁ। তাত কি ইউজ কৰিলে ভাল হ'ব? কি কাৰণে কৰিম বিজু? মানে কি ধৰি লোৱা MCB কি কৰিব, MCB চিম্পলি প্ৰথম অৱস্থাত কাট কৰে আৰু ছেকেণ্ড মানে তাৰ মেইনলি হৈছে কি অটো কাট কৰে। যদি ভল্টেজৰ স্পাৰ্ক মানে তাত শ্বৰ্ট চাৰ্কিট হয় স্পাৰ্ক কৰে তেতিয়া কি অটো কাট কৰিব, অট'মেটিক এইটো পৰি যাব এনেকৈ, ঠিক আছে। কিন্তু RCCB তাতকৈ বেটাৰ কাম কৰিব। RCCB কি কৰে? আপোনাৰ ৱায়াৰ কানেকশ্যন কেবলৰো যদি বোলে নিউট্ৰেল আৰু আৰ্থিঙৰ মাজত অকণ চিমিলাৰিটি থাকে, যদি নিউট্ৰেলডাল আৰ্থিঙৰ লগতো টাচ হৈ থাকে, আৰ্থিংডাল নিউট্ৰেলৰ লগতো টাচ হৈ থাকে, বা যদি ক'ৰবাত বডিও হৈ থাকে, প্ৰত্যেকটো ক্ষেত্ৰত RCCB কাম কৰি থাকিব, হয়নে বাৰু? সেইকাৰণে মানে কি আমি চিটুৱেশ্যন ৱাইজত প্ৰত্যেকটো বস্তু নিৰ্ধাৰিত কৰি ল'ব লাগে যে আমি কোনটো ক'ত ইউজ কৰিম। অ'কে, কিন্তু কি ছেফটিটো আমাৰ ইম্পৰ্টেণ্ট। মই প্ৰথম দিনাই কৈছোঁ, যেনেকৈ আমি মানুহটোৰ ছেফটিৰ কাৰণে আমি হেণ্ড গ্লভছ ইউজ কৰিম, কাটাৰ ইউজ কৰিম, হয়নে? বিদ্যুতিক কুপৰিবাহী বস্তুবোৰ যেনেকৈ ইউজ কৰিম, ঠিক তেনেকৈ আমি গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰটো বচাবৰ কাৰণে MCB মানে য'তেই ইলেক্ট্ৰিক থাকিব তাত এই বস্তুখিনিৰ ভিতৰত কোনোবা এটাতো থাকিবই লাগিব। প্ৰাইচ কষ্টিংটো ছেকেণ্ডেৰী মেটাৰ, কিন্তু এই গোটেই বস্তুখিনিত কিবা এটা হ'লেও আমাৰ থাকিব লাগিব, MCB, RCCB আৰু তেনেকুৱা ধৰণৰ যিকোনো এটা ডিভাইচ থাকিব লাগিব। আৰু তাত আমি নিজে ডিচাইড কৰি দিব লাগিব যে কোনটো আমাৰ কাৰণে সেই মুহূৰ্তত বেটাৰ।